দোস্ত আপোনালোক সকলোকে মোৰাঞ্চি ভ্লগ ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। যিহেতু ঘৰতে আছোঁ গতিকে ভাবছোঁ কিবা কাৰণে ভিডিঅ' অলপ চলপ বনাই থাকোঁ, মানে বহুত বিশেষ একো নাই, ক'তো নাযাওঁ সেনেকুৱা। আৰু অৱশ্যে মোৰ ভিডিঅ'ত আপোনালোকে বহুত সেনাহান জাগাও দেখা নাপাওঁ হয়তো, যিহেতু মই নিজে নাযাওঁ আপোনালোকৰ ক'ৰ পৰাই দেখিম। কিন্তু মাজে মাজে কেতিয়াবা খানি যাই থাকিলে সেইগিলাখান বাৰু দেখাই থাকিম, সেইটো বেলেগ কথা। কিন্তু আজিৰ ভিডিঅ'টো এনেই ঘৰতে আছোঁ, কিবা কাৰণে কৰিম, কি কৰিম গোটেইখিনি দেখা যাম। তো ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে, চাই ভাল লাগিলে লাইক সাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি ভিডিঅ'টো আপোনালোকৰ লগত আছোঁ আৰু তো আজি ৰাতিপুৱাই মানে দেউতাই ভাবছে কি পুখুৰীত একবাৰ মাছ মাৰিম বুলি, কিন্তু পুখুৰীৰ পানী বহুত বেছি বাঢ়ি গৈছে যদিও পুখুৰীত মাছ মাৰোঁতে ৰূপচান্দা মাছ পাইছে দুটা, এটা অলপ ডাঙৰ এটা অলপ সৰু। কিন্তু মানে পানী বহুত বাঢ়ি যোৱাৰ কাৰণে চব মাছ পোৱাৰ কাৰণে অলপমান দিগদাৰ হৈ গৈছে। আৰু ৰূপচান্দা মাছকেইটা ইমান ধুনীয়া দেখিছে না, একদম পূৰা কালাৰিং বহুত ভাল লাগে দেখাত। আৰু মানে কি বেছি ধুনীয়া হোৱাৰ কাৰণে মাছকেইটা খোৱাৰ কাৰণে ভালো নালাগে। তথাপিতো উপায় নাই, যিহেতু বেলেগ মাছ পোৱা নাই গতিকে সেইটো মাছেই খাব লাগিব। তো একদম পূৰা মাছ খাই দিম আমি। আৰু ইফালে খুৰাই মাছ মাৰি আছে, খুৰাৰ পূৰা মই ভাবছোঁ কি মাছ মাৰিবই নেকি আজি। এতিয়া আৰু কিন্তু মাছ মৰা নাই, জালখন জাষ্ট ধুইহে আছে। তো আমি এতিয়া মাছ চাছ বনাই দি দিব মায়ে দুপৰীয়াৰ ভাতৰ লগত আজি মানে মাছ। আৰু ইফালে দুপৰীয়াৰ ভাত চাত খাই উঠিয়ে গধূলি দেউতাই আনছি মাংস মানে পঠাৰ মাংস আনছি। তো পঠাৰ মাংসৰ মাকলোকে অলপমান চুপ বনাই দিয়াৰ কাৰণে তো পঠাৰ মাংস পূৰা হুইচেল মাৰি চুপ বনাই দি দিছে মায়ে। ইফালে আমি চুপটো খোৱাৰ কাৰণে একদম পূৰা ৰেডি। আৰু ইফালে চুপটো খোৱাহে কথা। আৰু ইফালে আমি তিনিওজনে ভাগে একদম পূৰা মাংস মানে পঠাৰ মাংস চুপটো খাই দিলোঁ। পঠাৰ মাংস চুপটো খাই বাৰু বহুত টেষ্টিয়ে লাগিছে, কিন্তু আপোনাৰ ৰেষ্টুৰেণ্টত বা ম'মৰ লগত দিয়া চুপটোত যিমান মছলা চছলা দিয়ে সিমান টেষ্টি লগা নাই বাৰু, যিহেতু ঘৰতে বনোৱা হয়। আৰু ইফালে সৰু ভণ্টিয়ে লৈ আহিছে ম'ম'। তো ইফালে ম'ম' খোৱা কথা একদম। আৰু এতিয়া ম'ম'টো খাই লওঁ, ম'ম'টো পেকেটৰ পৰা মা ওলাই আছে। তো ম'ম'টো পেকেটৰ পৰা মায়ে ওলাই দি দিলাক আৰু এতিয়া টেষ্ট কৰোঁ ৰ'ব। পূৰা বঢ়িয়া মজা, একদম পূৰা গৰম হৈছে না, পূৰা মজা। আৰু ম'ম' খোৱাৰ লগে লগে একদম য'তে বহিছোঁ তাতে বহিয়ে আম খাইছোঁ, মানে ঘৰৰে আম। ঘৰৰ মানে দুইডাল গছৰ বেলেগ আম আছে, আৰু আমটোত একদমেই পকা নাই, দেখিছেনে কি ধুনীয়া হৈ আছে, একদম হালধীয়া কালাৰ হৈ আছে। তো আমটো দেখাৰ লগে লগে একদম খাওঁ লাগি গৈছে। আৰু যিহেতু বৰ্তমান এতিয়া আমৰে বতৰ গতিকে আম খোৱাই কথা আৰু ইফালে মায়ে দুটা আম লৈ লৈছে। তিনিটা আছে দিয়ক, দুটা নহয় তিনিটা আছে আম, তিনিটা আম লৈ লৈছে। এতিয়া একদম কাটি আৰু খোৱা কথা। মানে আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিছে ক'ব, কমেণ্ট কৰিব। আৰু ভিডিঅ'টোত বহুত বিশেষ মই অৱশ্যে মোৰ ভিডিঅ'বিলাক আপোনালোকক বহুত বিশেষ একো দেখাবও নোৱাৰোঁ। আৰু ইফালে দেখিছিলা মোৰ মুখখনৰ একদম অৱস্থা নোহোৱা হৈ গৈছে, মানে শালমনে নে কি বা বহুত গুটি ওলাইছে, দেখিছেনে মুখৰ একদম অৱস্থা বেয়া হৈ গৈছে। ভাবছিলোঁ মানে কি অলপমান ঠাণ্ডা পৰিলে মুখখন ভাল হ'ব, অৱশ্যে ঠাণ্ডাও পৰা নাই, তথাপিতো অলপ চলপ বৰষুণ দি আছে যদিও ঠাণ্ডা কিন্তু পৰা নাই। কিন্তু মুখৰ অৱস্থা একদমেই ভাল হোৱা নাই। চাওকচোন কেনে হৈছে, গুটি ওলাই আছে, শালমনে নে কি বা বহুত ডাঙৰ হৈছে। আৰু মোৰ হ'ব দিয়ক বাৰু, মুখৰ অৱস্থাৰ কথা বাদ দি ভিডিঅ'ৰ ফালে হ'ব। ভিডিঅ'টো আজি ইমানেই আহিছিল, চাই ভাল লাগিলে কি কৰিবতো গমেই পাইছে। আৰু 1K ছাবস্ক্ৰাইবাৰ হ'বৰ কাৰণে আৰু বেছি নাই। আপোনালোকে যদি মানে ভাল কৰি মোৰ ভিডিঅ'বিলাখন চাই থাকে তেতিয়া আৰু মোৰ চেনেলটো নিশ্চয় মনিটাইজ হ'ব। আৰু বহুত দিনৰ কষ্টৰ ফলত 1K হ'বৰ কাৰণে যাই আছে। যদি আপোনালোকে সহায় কৰে তেতিয়াহ'লে অতি সোনকালে হ'ব। গতিকে আৰু এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈকে ইমানে।